মোৰ নাম আখিৰুজ্জামান আহমেদ মই ফাইনেল ইয়েৰ ষ্টুডেণ্ট হওঁ আৰু ফাৰ্ষ্ট মানে মই প্ৰি ফাইনেলৰ এক্সামৰ পিছত মানে ঘৰত উভতি আহিছিলোঁ মানে গৈ আছিলোঁ ট্ৰেইনেদি তো ধুবুৰীৰ পৰা গুৱাহাটীৰ পৰা ধুবুৰীলৈ গৈ আছিলোঁ জেনেৰেল ট্ৰেইন আছিলে তো মই এট এৰাউণ্ড 11 PM মই উঠিছিলোঁ ট্ৰেইনত আৰু প্ৰেগনেণ্ট লেডিজনে সিহঁতে কামাখ্যাত উঠিছিলে সিহঁতেও এট এৰাউণ্ড 11:30 মানত উঠিছিলে তাৰ পৰা আৰু আমি তাতে তেনেকৈ মানে গৈ আছিলোঁ ট্ৰেইনত প্ৰথমতে গম পোৱা যোৱা নাছিলে প্ৰেগনেণ্ট লেডি বুলি কাৰণ তাতে বহুত ভিৰ আছিলে কাৰণ এইটো জেনেৰেল ট্ৰেইন আছিলে সেইকাৰণে তাৰপিছত তেনেকৈ বহিব জেগা পোৱা নাছিলে আৰু মানুহবিলাকক গম পোৱা নাছিলে প্ৰেগনেণ্ট লেডি বুলি তাৰপিছত তেনেকৈ ভিৰ থকাৰ ফলত মানে আমি বহি গৈ আছিলোঁ এট এৰাউণ্ড 3:30 AM ৰাতিপুৱা মানে জাৰ্কিঙৰ ফলত মানে চাগে লেবাৰ পেইন উঠিছিলে প্ৰথমতে গম পোৱা যোৱা নাছিলে তাৰপিছত মাইকীজনে তাৰ হাজবেণ্ডক কৈছিলে তেনেকুৱা আৰু তাৰপিছত আমি মানে সুধিছিলোঁ কি ঘটনাটো কি হ'ল মানে হুলস্থুল পৰিৱেশ নিচিনা যেনে লাগিছে মানে এক্সট্ৰিম পেইন হৈ আহিছিলে সেইকাৰণে তো আমি তাৰপিছত হাজবেণ্ডক সোধাৰ পিছত আমি গম পালোঁ যে মানে প্ৰেগনেণ্ট লেডি হয় বুলি তাৰপিছত সিহঁতেও বহুত মানে চিন্তিব ধৰিলে এতিয়া ইমান ৰাতি কি কৰোঁ কি নকৰোঁ আৰু ডাব্বাত থকা মানুহবিলাকেও বহুত ভয় খাই আছিলে কিন্তু বহুত পেইন হৈ আছিলে আৰু মাইকী মানুহজন কি কৰোঁ কি নকৰোঁ হুলস্থুল অৱস্থা আছিলে তাৰপিছত মই প্ৰথমতে এনেকুৱা অৱস্থা দেখি মানে কোনো সাহস কৰা নাছিলে সেইফালে 2-3জন মহিলা মানুহ আছিলে সিহঁতেও বহুত ভয় খাই আছিলে তাৰপিছত মই নিজৰ পৰিচয় দিছিলোঁ যে মই ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট হওঁ গুৱাহাটী মেডিকেল কলেজত মানে MBBS কৰি আছোঁ তাৰপিছত সেইখিনি কোৱাত সিহঁতে অকণমান মানে ভাল পাইছিলে আৰু সিহঁতেও সাহস আহিছিলে মনত তাৰপিছত মই ক'লোঁ বৰ্তমানতো বহুত কণ্ডিশ্যন বেয়া আৰু মাইকী মানুহ এজনেও মানে ফ্ল'ৰত পৰি গৈছিলে বহুত পেইনৰ কাৰণে আৰু তেতিয়া মেমব্ৰেন ৰাপচাৰ হৈছিলে আৰু সেইকাৰণে বাহিৰত ফ্লুইড মানে পূৰা ফ্ল'ৰত ওলাই আছিলে আৰু তেনেকৈ ওলাই আছিলে এনেকুৱা অৱস্থা দেখি তাৰপিছত মই ক'লোঁ মানে চবকে ক'লোঁ যে আমি মতা মানুহবিলাক বেলেগ এখন ডাব্বাত যাবলৈ কৈছিলোঁ তাৰপিছত আৰু সিহঁতে আনা মানে পৰিধান কৰা কাপোৰবিলাক সেইবিলাক আৰু বেডশ্বীট কম্বল তেনেকুৱা আছিলে আৰু এটা ডাব্বাত মানে বন্ধ কোঠাৰ নিচিনাকৈ বনাই আমি 3জন মহিলা আছিলে 2-3জনমান মহিলা আছিলে আৰু তাৰ হাজবেণ্ডৰ পৰা পাৰ্মিশ্যন লৈছোঁ যে এনেকুৱা অৱস্থাত আমি এপ্ৰ'চ কৰিব লাগিব নহ'লে বাচ্চাটোৰ মাকৰ অৱস্থা বহুত বেয়া আছিলে তেনেকুৱা ইমান বস্তু নাছিলে কিন্তু অলপ কেইটামান বস্তু মানে প্ৰি ফাইনেল হোৱাৰ পিছত প্ৰেক্টিকেল এক্সামৰ হোৱাৰ পিছত মোৰ মানে কিছুমান বস্তু আছিল যেনেকুৱা আছিলে আৰু গ্ল'ভছ আছিলে এইবিলাক চ' এইবিলাকেদি মানে নৰ্মেল ডেলিভাৰী আমি এপ্ৰ'চ কৰিছিলোঁ মই আগতেও গৈছিলোঁ মানে প্ৰাইমেৰী আছিলে চ' 9 month 6 days এনেকুৱা হৈছিলে মই তাৰ হাজবেণ্ডৰ পৰা সুধিছিলোঁ চ' প্ৰাইমেৰী হোৱাৰ ফলত মানে অকণমান কষ্ট হৈছিলে ক্ৰাউনিং অলৰেডি হৈ আছিলে আৰু ছাষ্টেইনড পেইন আছিলে কণ্ট্ৰেকশ্যন আছিলে চ' মই মানে পেৰিনিয়াম ছাপোৰ্ট কৰিছিলোঁ আৰু মাইকী মানুহজনক অকণমান সাহস দিছিলোঁ গতিকে তাৰ ফলত SVT বুলি কয় স্পণ্টেনিয়াছ ভেজাইনেল ডেলিভাৰী হৈছিলে তেনেকুৱা ইমান টাইম লগা নাছিলে 15 minute উইদিন 15 minute বাচ্চা ডেলিভাৰী হৈছিলে বাচ্চা হোৱাৰ পিছত কান্দিছিলে আৰু কান্দিলে মানে আমি গম পাওঁ যে শ্বাস প্ৰশ্বাসটো ভালকৈ চলি আছে আৰু হেল্ডি আছে বেবীটো আৰু তাৰপিছত বাকী প্ৰক্ৰিয়াখিনি যেনেকৈ কোৱাৰ্ড ক্লেম্পিং এইবিলাকৰ কাৰণে মই সিহঁতৰ কাপোৰ আছিলে পৰিষ্কাৰ কাপোৰে আছিলে এইবিলাক সৰুকৈ কাটি গাঁঠি লগাইছিলোঁ কৰ্ডত তাৰপিছত এই চিজাৰেদি আৰু কাটি কিনে বাচ্চাটোক ভালকৈ পৰিষ্কাৰ কৰি মাকত ব্ৰেষ্ট ফিডিঙত লগাই দিছিলোঁ হয় অভিজ্ঞতা হ'ল কিন্তু ৰিস্কো আছিলে কিন্তু কামটো কৰি মানে ভাল লাগিছে আৰু মানে